মাথোত লুকাই আছে বড়ো জাতিৰ আৰম্ভণি আৰু বড়ো জাতিৰ বিকাশ আৰু প্ৰগতি বাথৌ ধৰ্মৰ মাজতে লুকাই আছে। সেইবাবে মই প্ৰত্যেকগৰাকী বড়ো ব্যক্তিক বাথৌ ধৰ্মক নিজৰ বুলি আপোন বুলি আৰু মোৰ আত্মাৰ লগত সম্পৰ্কিত পৰমাত্মাৰ প্ৰতীক হিচাপে এই বাথৌ ধৰ্মক আপোনালোকে সংৰক্ষণ কৰক আৰু এই বাথৌ ধৰ্মৰ মূল বাণী অকল বড়ো সমাজলৈ নহয় আন সমাজৰ লোকলৈও বিয়পাই দিয়ক। কাৰণ বাথৌৰ দৰে এক শ্ৰেষ্ঠতম ধৰ্ম সমাজৰ আন লোকসকলৰ বাবেও ই একেই সময় উপযোগী। পৰমাত্মাক স্বীকাৰ কৰা, পৰমাত্মাৰ অবিনশ্বৰতাক স্বীকাৰ কৰা প্ৰত্যেকজন ব্যক্তিৰ বাবে বাথৌ ধৰ্মই দিবলগীয়া বহুতো আছে। ৫ লাখ টকাকৈ সাহায্য গুৱাহাটীত বাথৌ থানচালি নিৰ্মাণ আৰু বাথৌ মহাসভালৈও বাৰ্ষিক অনুদানৰ দৰে আমি বিভিন্ন ব্যৱস্থা হাতত লৈছোঁ। মই আজিৰ সভাতে আপোনালোকক ক'বলৈ ভাল পাইছোঁ যে আমাৰ খিলঞ্জীয়া বিশ্বাস আৰু ধৰ্ম বিভাগ বিশ্বাস কৰোঁ যে বাথৌ ধৰ্মৰ উপাসনা স্থলীসমূহো ভাল হ'ব লাগে, ডাঙৰ হ'ব লাগে আৰু জগতে জানিব লাগে যে আমাৰ বড়ো সমাজে বাথৌ ধৰ্মক জাগ্ৰত কৰি ৰাখিছে, বাথৌ ধৰ্মক সঞ্জীৱিত কৰি ৰাখিছে। এই বছৰো মই ঠেলামাৰা ঘোষণা কৰিছোঁ।